অনুষ্কাক সাজু থাকিবৰ বাবে অনুৰোধ জনাইছো। আটাইকেইগৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰিলিজ কৰিম আমাৰ ইউটিউব চেনেল খাটৰা প্ৰডাকশ্যনত। গতিকে সকলোকে এই শ্বৰ্ট ফিল্মখন চাবলৈ আৰু আমাক উৎসাহ জনাবলৈ আমি সকলোকে অনুৰোধ কৰিছোঁ। ধন্যবাদ। আমি দলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমি চমুকৈ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আদৰ্শ চৌধুৰীকে আমি সম্বৰ্ধনা অনুষ্ঠানটি আগুৱাই নিবৰ বাবে অনুৰোধ জনালোঁ। Good evening, everyone. আজি এখন শ্বৰ্ট ফিল্মৰ পোষ্টাৰ ৰিলিজৰ কাৰণে আমি ইয়ালৈ আহিছোঁ, যোনখন আমাৰ আদৰ্শ দাৰ বহুত সহায়ৰ কাৰণে আমি কৰিব পাৰিছোঁ। আমাৰ গোটেই টিম ঋতুপমে গোটেই ষ্টৰিটো তাৰ, আমাৰ ৰাহুল দাই গোটেই বাহিৰৰ পৰা আমাক গোটেই হেল্প কৰিছে। অৰূপ সি আমাক এক্টৰ, বাকী প্ৰডাকশ্যন, ঋতু আমাৰ কেমেৰা আৰু আদৰ্শ দাক মোক সকলোৱে এটা হাত চাপৰি আদৰ্শ দাৰ কাৰণে। থেংক ইউ আদৰ্শ দা, মোক ইমানখিনি মানে সাহস দিয়াৰ কাৰণে। আৰু শ্বৰ্ট ফিল্মখনৰ নাম হ'ল ৰেড য়েল্ল' গ্ৰীণ আৰু সেইখনৰ ডাইৰেকশ্যন মই কৰিছোঁ। মোৰ ফাৰ্ষ্ট শ্বৰ্ট ফিল্ম হয় আৰু গোটেই টিমটোক থেংক ইউ বহুত সহায় কৰাৰ কাৰণে। আজি আমি পোষ্টাৰ ৰিলিজ কৰিছোঁ, বাকী আমাৰ পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে। বাকীখিনি আমাৰ ইউটিউব চেনেলত আহিব, বাকীখিনি আমাৰ ঋতুপমে কৰিব। ধন্যবাদ। প্ৰথমতে আমাৰ ইউনিফাইড কাৰাটে গিল্ডৰ সমূহ কৰ্মকৰ্তা আৰু যিসকল প্ৰশিক্ষাৰ্থী আছে, লগতে যিসকল তেওঁলোকৰ অভিভাৱিকা আছে, সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকৰ 10 বছৰ আজি সম্পূৰ্ণ হোৱাৰ কাৰণে। আৰু ধন্যবাদ জনাইছোঁ আমাক এই সময়খিনি আৰু এই মঞ্চখন দিয়াৰ কাৰণে। আৰু অলৰেডি কৈছেই ৰেড য়েল্ল' গ্ৰীণ বুলি এখন শ্বৰ্ট ফিল্ম আমি কৰিবলৈ ওলাইছোঁ খাটৰা প্ৰডাকশ্যনৰ পৰা। আচলতে আমি কমাৰ্চ পইণ্টত সকলোৱে আড্ডা দিওঁ আৰু গোটেইখিনি সকলোৱে বেলেগ বেলেগ ফিল্ডত কাম কৰি থাকে নিজাববীয়াকৈ। কোনোবাই ডিৰেকশ্যন কৰে, কোনোবাই এক্টিঙত ষ্ট্ৰাগল কৰি আছে, কোনোবাই মিউজিকত কাম কৰে, কোনোবাই চিনেমাটোগ্ৰাফী কৰে। তো আমি তেনেকৈ একেলগে মিলি পেলাই কাম কৰোঁ বুলি আচলতে আগবাঢ়িছিলোঁ। তো এখন শ্বৰ্ট ফিল্ম অলৰেডি আমি কৰিলোঁ আমাৰ প্ৰডাকশ্যনৰ পৰা, আনএক্সপেক্টেড বুলি, মোৰ ডিৰেকশ্যনত আৰু ষ্টৰি। তো সেইখন আপোনালোকে চাব। আৰু লগতে আৰু এখন আমি কৰিবলৈ ওলাইছোঁ, আজি অলৰেডি পোষ্টাৰখন আমি ৰিলিজ কৰিছোঁ, ৰেড য়েল্ল' গ্ৰীণ, মোৰ বন্ধু প্ৰিয়ম কাশ্যপৰ ডিৰেকশ্যনত। আৰু ইয়াতে জড়িত সকলোৰে নাম এই পোষ্টাৰখনত অলৰেডি আছেই। সকলোৱে মিলি পেলাই কামটো কৰিবলৈ আগবাঢ়িছোঁ। কিছুমান চিটুৱেশ্যন লৈ পেলাই, আমাৰ বাস্তৱ জীৱনত ঘটি থকা কিছুমান চিটুৱেশ্যন লৈ, কিছুমান সম্পৰ্কৰ কিছুমান সময় লৈ পেলাই এই শ্বৰ্ট ফিল্মখন বনোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।